हेलो फ्रेंड्स मैं आज बनाई माशरूम एक पेकेट मैं माशरूम लै লৈছোঁ माशरूमটো ধুই কেনে এইদৰে কাটি লৈছোঁ ডাঙৰ মাশৰুমকেইটা মই দুটুকুৰ চাৰি টুকুৰ কৰি লৈছোঁ আৰু সৰুকেইটা মই দুটুকুৰ কৰি লৈছোঁ এটা কেৰাহী পাতি দিছোঁ কেৰাহী গৰম হোৱাত বাটাৰ লৈ লৈছোঁ মই 2 চামুচ আৰু দুটা মিডিয়াম সাইজৰ পিঁয়াজ চপাৰত দি কাটি লৈছোঁ এটা এড কৰি দিছোঁ অকমান দেৰি লৰাই হাফ স্পুন মই দি দিম গাৰ্লিক নহৰু সৰুকৈ কাটা নহৰু কেঁচা গন্ধ যেতিয়া নোহোৱা হ'ব আৰু পিঁয়াজটো যেতিয়া এনেকৈ অলপ পিংক কালাৰ হ'ব তেতিয়া মই ইয়াতে এড কৰি দিম আগৰে পৰা ধুই কেনে কাটি ৰাখা মাশৰুমখিনি এতিয়া মই এড কৰি দি গেছটো মই মিডিয়াম ফ্লেমত ৰাখি ভালদৰে অলপ দেৰি ভাজি ল'ম মাশৰুমটো অলপ দেৰি ভাজি ইয়াতে মই নিমখ এড কৰি দিছোঁ নিমখ লৈছোঁ মই হাফ স্পুনতকৈ অকণমান বেছি নিমখ নিজৰ টেষ্ট অনুযায়ী ল'ব এতিয়া অলপ দেৰি ভাজি মই ইয়াতে ৰেড চিলি পাউডাৰ হাফ স্পুন এড কৰি দিছোঁ জ্বলা মই কমকৈ খাওঁ বুলি কমকৈ দিছোঁ আপুনি বেছিকৈ খালে বেছিকৈ দিব পাৰে এতিয়া ক্ৰীমটো মই এড কৰিছোঁ আমুল ফ্ৰেছ ক্ৰীম হাফ কাপ ইয়াতে মই মছলা একদম ইউজ নকৰোঁ ক্ৰীম আৰু গাখীৰেৰে বনাম অলপ দেৰি লৰাই ক্ৰীমখিনি যেতিয়া শুকাই আহিব তেতিয়া মই ইয়াতে হাফ কাপৰ নিচিনা গাখীৰ এড কৰি দিম গাখীৰটো মই এড কৰি অলপ দেৰি মই মিডিয়াম ফ্লেমতে লৰাই থাকিম যেতিয়া গাখীৰটো অকণমান শুকাই আহিব অলপ থপথপীয়া এনেকুৱা এটা ভাৱ আহিব তেতিয়া মই ইয়াতে এড কৰি দিম অৰিগেনো মই ইউজ কৰিম ইয়াতে হাফ স্পুন অৰিগেনোটো এড কৰি অলপ দেৰি মই স্লো ফ্লেমত থৈ দিম থৈ কেনে অলপ গাখীৰটো শুকাব দিম পানীখিনি শুকালে এনেকুৱা থপথপীয়া হ'লে গেছটো অফ কৰি দিম এয়া মোৰ বাটাৰ মাশৰুম ৰেডি খাবলৈ